Welcome to Medicine and Advisory YouTube channel. আজি মই শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আণ্ডাৰত হ'বলগীয়া ডি ফাৰ্ম আৰু বি ফাৰ্মৰ এন্ট্ৰেন্স এক্সামৰ বিষয়ে আলোচনা কৰিম। নোটিফিকেশ্যন অলৰেডি ওলাইছে বুলি আমি সবেই গম পাওঁ। ফৰ্ম ইউনিভাৰ্চিটিৰ ৱেবছাইটত পাব। এন্ট্ৰেন্স এক্সাম 25 জুনত হ'ব। টোটেল 100 মাৰ্কৰ এক্সাম হ'ব। ইংলিছত 25 মাৰ্ক থাকিব, ফিজিক্সত 25 মাৰ্ক থাকিব, কেমিষ্ট্ৰিত 25 মাৰ্ক থাকিব, বায়োলজিত 25 মাৰ্ক থাকিব আৰু মেথছত 25 মাৰ্ক থাকিব। কোনোবাৰ বায়োলজি ফৰ্থ ছাবজেক্ট হয়, কোনোবাৰ মেথছ ফৰ্থ ছাবজেক্ট হয়, যিকোনো এটা থাকিলেই হ'ল। আৰু যদি কোনোবাই ভাবিছে মই দুয়োটাতে দিব পাৰিব, এন্ট্ৰেন্স এক্সামত যিটোত মাৰ্ক বেছি পাব সেইটো কনচিডাৰ কৰিব। আৰু ধৰক যদি দুজন ষ্টুডেণ্টে ছেম মাৰ্ক পায় কি হ'ব, তেতিয়া চাব কোনে বায়োলজি বা মেথছত বেছি মাৰ্ক পাইছে, তাৰপিছত চাব কেমিষ্ট্ৰিত কোনে বেছি পাইছে, তাৰপিছত চাব ফিজিক্সত কোনে বেছি পাইছে, তাৰপিছত চাব ইংলিছত কোনে বেছি পাইছে। এনেকৈ প্ৰাইভেট ফাৰ্মাচী কলেজত পঢ়িবলৈ হ'লেও CWত কোৱালিফাই হ'ব লাগিব। কাট অফ কিমান হ'ব লাগিব, জেনেৰেল ষ্টুডেণ্টে 50 পাৰ্চেণ্টাইলত থাকিব লাগিব, SC ST OBCয়ে 40 পাৰ্চেণ্টাইলত থাকিব লাগিব, জেনেৰেল বা PWD চাৰ্টিফিকেট আছে 45 পাৰ্চেণ্টাইলত থাকিব লাগিব। পাৰ্চেণ্টেজ আৰু পাৰ্চেণ্টাইল ছেম নহয়, কনফিউজ নহ'ব। পাৰ্চেণ্টাইলটো কেনেকৈ ওলাব লাগে মই স্ক্ৰীনত দি দিম, যদি দৰকাৰ হয় চাই ল'ব। এইখিনিয়ে, কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰিব। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি, থেংকছ ফৰ ৱাচিং।